ND24 বাতৰিৰ বিগ ইম্পেক্ট অৱশেষত অপসাৰিত হ'ল শোণিতপুৰৰ CNS SSৰ অধ্যক্ষা মীনাক্ষী গোস্বামী তৎকালে কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে অধ্যক্ষা পদৰ পৰা অপসাৰণ কৰা হৈছে গোস্বামীক মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই অপসাৰণ কৰে গোস্বামী ছাত্ৰ-ছাত্ৰীক শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত আছিল অধ্যক্ষাগৰাকী এই অভিযোগত চৌকজৰ সন্মুখীন হৈছিল অভিযুক্ত অধ্যক্ষাগৰাকী চৌকজৰ গ্ৰহণযোগ্য উত্তৰ প্ৰদানত ব্যৰ্থ হয় মীনাক্ষী গোস্বামী ইয়াৰ ভিত্তিতে তৎকালে কাৰ্যকৰী হোৱাকৈ অপসাৰণ কৰে গোস্বামী আইন উলংঘাৰে মাচুল সংগ্ৰহেৰে শিক্ষাৰ্থীক শোষণ চলাইছিল গোস্বামীয়ে বিভাগীয় তদন্তত পোহৰলৈ আহিছিল এই তথ্য ND24ত সবিস্তাৰে প্ৰকাশ পাইছিল ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা গোস্বামীৰ কুকৃতি ইয়াৰ জৰিয়তে কাললৈ কুখ্যাতি অৰ্জিলে এতিয়া গোস্বামীয়ে একমাত্ৰ শিক্ষয়িত্ৰী যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰিও অধ্যক্ষা পদৰ পৰা অপসাৰিত হ'বলগীয়া হৈছে CNS SSৰ নতুন ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে গণেশ চন্দ্ৰ দাসক এতিয়াৰ পৰা CNS SSৰ সকলো দিশ তদাৰক কৰিব ডক্টৰ দাসে আৰু ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ ND24ত সবিস্তাৰে যেহেতু বাতৰি সম্প্ৰচাৰ হৈছিল আমি ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয় আমাৰ হৈতে সংযুক্ত হৈছে মুকুট ৰয় যেহেতু ND24 বাতৰিৰ প্ৰভাৱ পৰিছে আৰু অৱশেষত অপসাৰিত হ'বলগীয়া হৈছে শোণিতপুৰৰ CNS SSৰ অধ্যক্ষা মীনাক্ষী গোস্বামী কেতবোৰ অভিযোগ উত্থাপিত হৈছিল আৰু এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে ND24ত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছে আৰু তাৰ পাছতে অৱশ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিষয়টোক লৈ সবিশেষ এই মুহূৰ্তত জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা মুকুট হয় পাৰ্থ ইতিমধ্যে ND24ৰ দৰ্শকসকলে অৱগত হৈছে যে শোণিতপুৰৰ যে চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মীনাক্ষী গোস্বামীক ইতিমধ্যে তৎকালে কাৰ্যকৰী হোৱাকৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই এক নিৰ্দেশনাযোগে অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰিছে আৰু উক্ত যি উচ্চতৰ মাধ্যমিক বিদ্যালয়খন আছে উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে একেখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্তব্যৰত গণেশ চন্দ্ৰ দাসক ইতিমধ্যে নিযুক্তি প্ৰদান কৰিছে গতিকে পৰৱৰ্তী যি স্থায়ী অধ্যক্ষ নিযুক্তি নিদিয়া পৰ্যন্ত গণেশ চন্দ্ৰ দাসে শোণিতপুৰৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব সমান্তৰালকৈ তেওঁ একাডেমিক যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰ লগতে ফাইনেন্সিয়েল ব্যৱস্থাও তেওঁ তদাৰক কৰিব আৰু আমি ইতিমধ্যে যিসমূহ প্ৰতিবেদন আছে সেই প্ৰতিবেদনৰ জৰিয়তে মীনাক্ষী গোস্বামীয়ে যিধৰণে কুকীৰ্তি সংঘটিত কৰিছিল সেইসমূহ ইতিমধ্যে সবিস্তাৰে ND24ত কেইবালানিও প্ৰতিবেদনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল আৰু বিশেষকৈ যি নীতি বহিৰ্ভূতভাৱে বিভিন্ন সময়ছোৱাত তেওঁ ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰিছিল আৰু সেই মাচুল সংগ্ৰহ কৰাৰ পিছতো সংশ্লিষ্ট মাচুলসমূহ নিৰ্দিষ্ট বেংক একাউণ্টত জমা ৰখাৰ পৰিৱৰ্তে তেওঁ নিজৰ হাতত জমা ৰাখিছিল আৰু সেইসমূহ যিধৰণে ব্যয় কৰিব লাগে সেই ধৰণৰ ব্যয় কৰাৰ কাৰণে যি খতিয়ান থাকিব লাগে সেই খতিয়ানো বিভাগীয় তদন্তৰ সময়ত তেওঁ প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁ চকজৰ উত্তৰো দিব নোৱাৰিলে তাৰ পৰিৱৰ্তে তেওঁ এই ধৰণৰ যি নিৰ্দেশনা আছে যে ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ধৰণৰ মাচুল সংগ্ৰহ কৰিব নোৱাৰি সেই বিষয়ে তেওঁ জানিবৰ কাৰণে মাধ্যমিক শিক্ষা সঞ্চালকালয় পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা তেওঁক তলব কৰা হৈছিল আৰু সেই তলব কৰাৰ সময়তে যি নিৰ্দেশনা আছে যি আইন আছে সেই আইনৰ প্ৰতিলিপি তেওঁক প্ৰদৰ্শন কৰিছিল আৰু সেইমতে তেওঁ উত্তৰ প্ৰদান কৰিছিল যদিও সেই উত্তৰ গ্ৰহণযোগ্য নাছিল আৰু এনে পৰিপ্ৰেক্ষিততে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই তৎকালে কাৰ্যকৰী হোৱাকৈ আজি কিছু সময় পূৰ্বে তেওঁক ভাৰপ্ৰাপ্ত অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰে আৰু ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা মীনাক্ষী গোস্বামীয়ে একমাত্ৰ শিক্ষয়িত্ৰী যিগৰাকীয়ে নিজৰ পদৰ পৰা অপসাৰিত হ'ব লগা হৈছে আৰু ইয়াতকৈ আৰু এটা ডাঙৰ কথা হৈছে যে তেওঁ যিসমূহ জিলা পৰ্যায় হওক ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিছিল এই বঁটা লাভ কৰাৰ সময়ছোৱাতো তেওঁ বিভিন্ন পক্ষক মেনেজ কৰিহে এই বঁটা গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন হৈ আছে এই বিষয়টো অৱশ্যে এই যি বিভাগীয়ভাৱে তদন্ত চলোৱা হৈছিল এই তদন্তত এই বিষয়সমূহ সামৰি হোৱা নাছিল কেৱল তেওঁৰ যি অৰ্থনৈতিক কেলেংকাৰী এই কেলেংকাৰী সন্দৰ্ভতহে তদন্তত সামৰি লোৱা হৈছিল আৰু সেই তদন্তত তেওঁ ইতিমধ্যে যি অভিযোগ আছিল সেই অভিযোগ ইতিমধ্যে খণ্ডন কৰাত তেওঁ ব্যৰ্থ হয় আৰু তাৰ কাৰণে এই ভাৰপ্ৰাপ্ত অধ্যক্ষ পদৰ পৰা অপসাৰিত হ'ব লগা হয় পাৰ্থ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুট ৰয় সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত